নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মনোৰঞ্জন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে নতুন এখন উপহাৰ কুপন খেলৰ টিকট লৈ আহিছোঁ আৰু এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 15 ছেপ্টেম্বৰ তাৰিখে গোলাঘাটত। ঠিক আছে, তো 15 তাৰিখে ওৰাঙতো এখন উপহাৰ কুপন খেল পৰিছে আৰু গোলাঘাটতো এখন উপহাৰ কুপন খেল পৰিছে আৰু মোৰ লগত দুইখনৰে খেলৰ টিকট এভেইলেবল আছে। চ' আজি আমি ক'বলৈ গৈ আছোঁ গোলাঘাটৰ যিখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে অহা 15 ছেপ্টেম্বৰ। খেলখন পতা হৈছে শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰ দয়াময় প্ৰাথমিক শাখা নামঘৰৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল 2024 আৰু খেলখন পতাৰ জেগা হৈছে বাৰেঘৰীয়া ডাক বকলীয়া গোলাঘাট অসম আৰু কুপনৰ মূল্য হৈছে মাত্ৰ 100 টকা। ঠিক আছে, আৰু তাৰিখ হৈছে 15 ছেপ্টেম্বৰ 2024 আৰু ইয়াত আপোনাৰ প্ৰথম পুৰস্কাৰ হিচাপে দিয়া আছে টাটা হেৰিয়াৰ, লগত আছে মহেন্দ্ৰাৰ স্কৰ্পিঅ, থাৰ, টাটা AC, মহেন্দ্ৰাৰ সুপ্ৰো, এনেকুৱা বহুতকেইটা ভাল ভাল উপহাৰ দি আছে। টোটেল 15টাকৈ উপহাৰ দি আছে কুপন প্ৰাইজত। কুপনত আপোনাৰ উপহাৰ দি আছে 15টা। তো এই খেলৰ যদি আপোনালোকে কুপন ল'ম বুলি ভাবি আছে, ভিডিঅ'ৰ স্ক্ৰীনত মোৰ হোৱাটছআপ নাম্বাৰটো দি থৈছোঁ। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি কুপন লৈ ল'ব পাৰিব। খেলখনলৈ বৰ বেছি দিন নাই, আজি হৈছে 6 ছেপ্টেম্বৰ আৰু মাজত কেইটামান দিন বাকী আছে, 10 দিনমান সময় আছে। 10 দিনৰ পিছতে এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে গোলাঘাটৰ বাৰেঘৰীয়াত। ঠিক আছে, চ' ভিডিঅ'টোত মই আপোনাক ডিটেইলছত বুজাই কৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাব। এণ্ড ভিডিঅ'টো চাই আপুনি কেনেকুৱা প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনৰ বলটো প্ৰেছ কৰি দিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' দিওঁ চব আপোনালোকে চাবলৈ পাব। ঠিক আছে, চ' বন্ধুসকল বেছি দেৰি নকৰি আহক চিনেমা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰ দয়াময় প্ৰাথমিক শাখা নামঘৰৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল আৰু খেলৰ স্থান হৈছে বাৰেঘৰীয়া ডাক বকলীয়া গোলাঘাট অসম। গোলাঘাটত হ'বলৈ গৈ আছে খেলখন আৰু খেলখনৰ পতাৰ তাৰিখ হৈছে 15 ছেপ্টেম্বৰ 2024। ঠিক আছে, আৰু ইয়াত আপোনাৰ ফুল বুক যদি লাগে ফুল বুক ল'ব পাৰিব, যদি কুপন লাগে কুপন ল'ব পাৰিব। আপোনাৰ টোটেল আপোনাৰ ইয়াত 15টাকৈ পুৰস্কাৰ দি আছে কুপন প্ৰাইজত আৰু বহি পুৰস্কাৰ দিয়া আছে 5টা, টোটেল 20টা পুৰস্কাৰ এখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। মাজত আৰু 9-10 দিন বাকী আছে, একদম হাতত সময় বহুত কম আছে। তো গতিকে আপুনি যদি কুপন কোনোবাই ল'ম বুলি ভাবি আছে, ভিডিঅ'ৰ স্ক্ৰীনৰ হোৱাটছআপ নাম্বাৰটো মই দি দিছোঁ। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি কুপন এতিয়াই লৈ ল'ব পাৰিব। ঠিক আছে, আৰু কোনটো কিমান নম্বৰ পুৰস্কাৰ আছে গোটেইখিনি মই আপোনালোকক কৈ দিছোঁ, য'ত কুপনৰ মূল্য মাত্ৰ 100 টকা আৰু আপোনালোকে যদি 500 টকা পে'মেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে পাব 6টা টিকেট। ঠিক আছে, আৰু যদি আপোনাক ফুল বুক ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে পাব 1000 টকাত ফুল বুক পাই যাব, য'ত আপোনাৰ 13টা টিকেট আৰু এটা বুক নাম্বাৰ টোটেল 14টা হ'ব। ঠিক আছে, তো ইয়াত আপোনাৰ পুৰস্কাৰসমূহ কোনটো কিমান নাম্বাৰত আছে সেইখিনি মই ধুনীয়াকৈ আপোনালোকক কৈ দিছোঁ। কুপন প্ৰাইজত আছে প্ৰথম পুৰস্কাৰ দিছে টাটা হেৰিয়াৰ, 2 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰা স্কৰ্পিঅ, 3 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰা থাৰ, 4 নম্বৰ পুৰস্কাৰ দি আছে টাটা AC, 5 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰা সুপ্ৰো আৰু 6 নম্বৰ পুৰস্কাৰ দি আছে মাৰুতি ছুইফ্ট, 7 নম্বৰ পুৰস্কাৰ দি আছে এল্টো K10, 8 নম্বৰ পুৰস্কাৰ দি আছে মাৰুতি ৱেগনাৰ, 9 নম্বৰ পুৰস্কাৰ দি আছে বাজাজ পালচাৰ 125, 10 নম্বৰ পুৰস্কাৰ দি আছে TVS ৰাইডাৰ এণ্ড 11 নম্বৰ পুৰস্কাৰ দি আছে TVS এণ্ট্ৰক, 12 নম্বৰ পুৰস্কাৰ দিছে হিৰো গ্লামাৰ, 13 নম্বৰ পুৰস্কাৰ দি আছে হিৰো স্প্লেণ্ডাৰ, 14 নম্বৰ পুৰস্কাৰ দি আছে হিৰো জুম আৰু 15 নম্বৰ পুৰস্কাৰ দি আছে ৰয়েল এনফিল্ড হাণ্টাৰ। ঠিক আছে, টোটেল আপোনাৰ কুপন প্ৰাইজত দি আছে 15টা আৰু বুক প্ৰাইজত দি আছে 5টা। তো বুক প্ৰাইজত কি কি আছে সেইখিনি মই আপোনাক কৈ দিছোঁ। বুক প্ৰাইজত দি আছে আপোনাৰ প্ৰথম পুৰস্কাৰ দি আছে TVS মপেড দি আছে প্ৰথম পুৰস্কাৰ, 2 নম্বৰ পুৰস্কাৰ দি আছে লেপটপ, 3 নম্বৰ পুৰস্কাৰ দিয়া আছে স্মাৰ্ট TV, 4 নম্বৰ পুৰস্কাৰ দি আছে মুগা স্লিক ছেট আৰু 5 নম্বৰ পুৰস্কাৰ দি আছে এটা ৱাশ্বিং মেচিন। তো টোটেল আপোনালোকৰ ইয়াত 5টাকৈ বুক প্ৰাইজ দিয়া আছে আৰু টিকেট প্ৰাইজ দিয়া আছে আপোনাৰ 15টা। টোটেল 20টা উপহাৰ কুপন খেলৰ এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 15 ছেপ্টেম্বৰ তাৰিখে। আজি হৈছে 6 তাৰিখ আৰু মাজত মাত্ৰ 9 দিন বাকী আছে। 9 দিনৰ পিছতে এই বৃহত্তম উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈছে গোলাঘাটৰ। তো যিসকলে নেকি কুপন ল'ম বুলি ভাবি আছে, ভিডিঅ'ৰ স্ক্ৰীনত মোৰ হোৱাটছআপ নাম্বাৰ দি দিছোঁ, এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি কুপন লৈ ল'ব পাৰিব। লগতে 15 ছেপ্টেম্বৰ তাৰিখে আৰু এখন খেল আছে, য'ত আপোনাৰ 90টা উপহাৰ দিয়া হৈছে আৰু সেই খেলখন হৈছে আপোনাৰ ওৰাঙৰ উপহাৰ কুপনৰ খেল আৰু সেই খেলখনো 15 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে। গতিকে বিশ্বকৰ্মা পূজাৰ দুদিন আগত এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। হয়তো আপোনালোকৰ বিশ্বকৰ্মা পূজালৈকে ভাল এটা
উপহাৰ আহিব পাৰে আপোনালোকৰ ঘৰলৈ গতিকে 100 টকা খৰচ কৰি আপোনালোকে এটা কুপন ল'ব পাৰিব ঠিক আছে সো আপোনালোকে যদি 500 টকা পেমেন্ট কৰে তেতিয়াহ'লে 6টা টিকেট পাব আৰু যদি আপোনালোকে ফুল বুক লয় তেতিয়াহ'লে আপোনালোকৰ 1000 টকা পৰিব এণ্ড এটা টিকেট ল'লে আপোনালোকৰ 100 টকা পৰিব ঠিক আছে আৰু লামডিঙৰ খেলখন একেবাৰে কাষ চাপি আহিছে মাজত আৰু মাত্ৰ 4টা দিন বাকী আছে সেইখনৰ কুপন এভেইলেবল আছে লৈ ল'ব পাৰিব যদি ল'ম বুলি ভাবে ঠিক আছে সো আপোনালোকে যেটোই লাগে আপোনালোকে হোৱাটছএপ কৰক মোৰ হোৱাটছএপ নম্বৰ দি থৈছো এই নম্বৰত আপোনালোকে যোগাযোগ কৰি এতিয়া কুপন লৈ ল'ব পাৰিব ঠিক আছে সো বন্ধুসকল ভিডিওটো ইমানে আছিল আশা কৰোঁ আপোনালোকে ভিডিও চাই ভাল পাইছে সো প্লিজ ভিডিওটো লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক সকলো লগৰ বন্ধুকে এণ্ড চেনেলটো যদি নতুনকৈ আহিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব যেতিয়া নেকি এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' দিওঁ সম্পূৰ্ণভাৱে আপোনালোকে চাবলৈ পাব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন এখন উপহাৰ কুপনৰ খেলৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম আজিলৈ ইমানে বাই